Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত আপোনালোকৰ সৈতে মই শেয়াৰ কৰিম ডিসকাস কৰিম APSC ৰ হেখতিয়াকে যোনটো ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষাৰ নোটিফিকেশন আহিছিল তাৰে অনলাইন এপ্লিকেশন বৰ্তমান চলি আছে। সো এই ফৰেষ্ট ৰেঞ্জাৰ আন্ডাৰ আসাম ফৰেষ্ট সাৰ্ভিসৰ যোনটো পোষ্ট আছে তাৰ কাৰণে ৰিটেন এক্সামিনেশন এটা হ'ব। মেথড অফ সিলেকশন টু হল ৰিটেন এক্সামিনেশন। তাৰ পিছত আপোনালোকৰ হ'ব নেক্সট টেষ্টত থাকিব আপোনালোকৰ ফিজিক্যাল মানে কি হ'ব আপোনালোকৰ কি বুলি কয় ওয়াকিং টেষ্ট এটা থাকিব লগতে মেডিকেল টেষ্ট থাকিব। তাৰ পিছত থাৰ্ড টেষ্টত আপোনালোকৰ ইন্টাৰভিউ থাকিব। ঠিক আছে। সো মই বাকি আপোনালোকৰ সৈতে আজিৰ যোনটো ভিডিও আছে তাতে মই আপোনালোকৰ ৰিটেন এক্সামিনেশনৰ সিলেবাসখন কেনেকুৱা হ'ব লাগে মই হেতুৰ ওপৰত ডিসকাশন কৰিম। সো অলৰেডি মই যোনটো এডভাৰটাইজমেন্টৰ যোনখন নোটিফিকেশন আছিল সেইখনত মই অলৰেডি সিলেকশন প্ৰসিডিউৰটোৰ ওপৰত মই আপোনালোকৰ সৈতে ডিসকাস কৰিছিলো। এতিয়া বৰ্তমান আজিৰ ভিডিওটোত মই আপোনালোকৰ সৈতে ডিসকাস কৰিম যে ইয়াৰ কি বুলি কয় সিলেবাসটো কেনেকুৱা হ'ব আৰু লগতে ইয়াৰ কাৰণে কি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে ফলো কৰিব লাগিব। ঠিক আছে। সো মই যোনখিনি কথা ক'বলৈ গৈ আছো সেইখিনি আপোনালোকে অলপ মনোযোগ দি পেলাই শুনিব ভিডিওটোত। তাৰ পিছত কাৰণ আকৌ পাছত যাতে আপোনালোকে কমেন্ট সেকশনত যাতে কিছুমান ডাউটস লৈ পেলাই সুধি না থাকে কিবা ডাউট থাকিলে নিশ্চয় সুধিব কিন্তু কেতিয়াবা কিছুমান কথা হয়তো মই ভিডিও বনোৱাৰ পিছত মই বহুত দেৰি ধৰক কেতিয়াবা ৰিপ্লাই দিব নোৱাৰিব পাৰো। সো হেতু কাৰণে কৈছো কমেন্ট সেকশনত পাছত সুধি থকাতকে এতিয়া অকমান আপোনালোকে বস্তুখিনি শুনি লওক মই এক্স্যাক্টলি কি কৈ আছো তেতিয়া আপোনালোকে নিশ্চয় গম পাব। সো ইয়াতে ৰিটেন এক্সামিনেশনটো 600 মাৰ্কছৰ হ'ব। 4খন পেপাৰ থাকিব। ঠিক আছে। মোস্ট প্ৰবেবলি পৰীক্ষাটো দুদিনত অনুষ্ঠিত কৰিব। এদিনত দুখন পেপাৰ নেক্সট ডেট দুখন পেপাৰ থাকিব তেনেকুৱা ধৰণকে থাকিব আৰু লগতে যেটো অপচনেল সাবজেক্ট সবৰে বেলেগ বেলেগ সো অপচনেল সাবজেক্টত কেতিয়াবা মাজতে গ্যাপ পৰিব পাৰে। ঠিক আছে। আৰু লগতে ইয়াতে আপোনালোকৰ প্ৰথম পেপাৰখন হ'ল ইংলিশ। ইয়াতে ইংলিশৰ এখন পেপাৰ থাকিব এখন কনভেনশনাল এছে টাইপ পেপাৰ থাকিব মানে ইয়াতে আপোনালোকে লিখিব লাগিব। MCQ মানে OMR বেস পেপাৰ নাথাকিব বা মাল্টিপল চয়েস কোৱেশ্চনছ নাপায়। ইয়াতে কনভেনশনাল এছে টাইপ কোৱেশ্চনছ থাকিব আৰু যেহেতু পেপাৰখনৰ নাম ইংলিশ হয় ইয়াতে অসমীয়াৰ কোনো কথাই নাহে। ইয়াতে অসমীয়াত আপোনালোকে একো লিখিব নোৱাৰে ইংলিশতে লিখিব লাগিব যেহেতু সাবজেক্টৰ নামে ইংলিশ হয়। ইয়াতে এছে আহিব প্ৰিচি ৰাইটিং আহিব এটসেট্ৰা। ঠিক আছে। ইয়াতে এছে প্ৰিচি ৰাইটিং এটসেট্ৰা ইয়াতে 100 মাৰ্কছৰ থাকিব। ধৰক এছে যদি এতিয়া লাষ্ট ইয়াৰৰ যদি আপোনালোকে লাষ্ট কুৱেশ্চন পেপাৰ্স বিলাক যদি কনসাল্ট কৰে তেতিয়া গম পাব কেনেকুৱা ধৰণৰ কি মাৰ্ক ডিস্ট্ৰিবিউশন হৈছিল আৰু APSC যেটো মাৰ্ক ডিস্ট্ৰিবিউশনটো অকমান কিবা কিবি চেঞ্জেস কৰি থাকে। সো এছে পেপাৰখন হয়তো এছেখন হয়তো 50 মাৰ্কছৰ আহিব বাকি প্ৰিচি ৰাইটিং হয়তো 25 মাৰ্কছৰ আহিব আৰু 25 মাৰ্কছ হয়তো ইয়াতে আপোনালোকৰ গ্ৰামাৰ বা ৰিপৰ্ট ৰাইটিং ইয়াতে কিবা ভৰাই দিব পাৰে কাৰণ যেটো এটসেট্ৰা কৈছে। ঠিক আছে। 100 মাৰ্কছৰ এখন কুৱেশ্চন পেপাৰ আহিব 3 আৱাৰ্ছৰ পৰীক্ষা কনভেনশনাল টাইপ আৰু এছে বুলি ক'লে মানে আপোনালোকে মেট্ৰিক বা হাই সেকেন্ডাৰী লেভেলৰ ইংলিশৰ এছেৰ নিচিনাকৈ আপোনালোকে টিউচন কৰি পেলাই টিউচন ছাৰে যি ক'ব তেনেকুৱা ধৰণৰ কমন এছে ইয়াতে নাপায়। APSC যোনবিলাক এছে আহে এইবোৰ সিচুৱেশ্যন বেস এছে আহিব যে আপোনালোকৰ এনেকুৱা ধৰণৰ এছে আহিব যে মানে প্ৰেজেন্ট ডে টু ডে লাইফত যোনবিলাক ঘটনা ঘটি থাকে সেইবোৰৰ ওপৰত কিছুমান এছে আহিব পাৰে। এনেকুৱা নহয় যে ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা ফৰেষ্ট ৰিলেটেড এছে আহিব কেইবাটাও টপিক দিব 4টামান টপিক দিব তাৰ ভিতৰত এটা টপিক আপোনালোকে বাছনি কৰি পেলাই মানে সিলেক্ট কৰি পেলাই চুজ কৰি পেলাই আপোনালোকে এখন এছে লিখিব লাগিব। ঠিক আছে। 50 মাৰ্কছৰ যদি এছে আহে আপোনালোকে এৰাউণ্ড 450-500 ৱৰ্ডছত লিখিব লাগিব এছেখন আৰু এছেখন আপোনালোকে ভালকৈ লিখিব লাগিব গোটেই বস্তুখিনি ভালকৈ মেইনটেইন কৰিব লাগিব যেটো ইংলিশত লিখিব লাগিব প্ৰপাৰ ইংলিশত আৰু লগতে এছেখন আপোনালোকৰ এছে টপিকবিলাক ধৰক আপোনাৰ কোনো এছে টপিক আপোনালোকে প্ৰেক্টিছ কৰি পেলাই একো পাৰ নাপায় কাৰণ যেনেকুৱা ধৰণৰ এছেবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব অবভিয়াছলি আপোনালোকে কিছুমান টপিকছ প্ৰেক্টিছ কৰি যাব পাৰে লাইক UPSCৰ যোনবিলাক এছে আহিছিল বা APSCৰ যদি কিবা এছে আছে সো সেইখিনি বস্তু আপোনালোকে প্ৰেক্টিছ কৰি যাব পাৰে কিন্তু হ'লেও মই যদি কওঁ তেতিয়ালে এছে টপিকছবিলাক ডে টু ডে লাইফৰ যিকোনো এটা টপিক আহি যাব পাৰে। ঠিক আছে। এতিয়া সাপোজ ফৰ এক্সাম্পল ইৰাণ আৰু ইজৰাইলৰ যোনখন যুদ্ধ হৈছিল তাৰ পৰা ইণ্ডিয়াত কি ইম্পেক্ট আহিব। ঠিক আছে। ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কি ইম্পেক্ট আহিব কাৰণ ইণ্ডিয়া ইজৰাইল আৰু ইৰাণ দুইখনৰে বন্ধু ৰাষ্ট্ৰ হয়। সো তেনেকুৱা ধৰণৰ কিছুমান সিচুৱেশ্যনেল বেস কোৱেশ্চনছ আহে সো ইয়াতে আপোনালোকে তেনেকৈ হেণ্ডেল কৰিব লাগে আৰু লগতে এনেকুৱা আহিব পাৰে কাজিৰঙা নেশ্যনেল পাৰ্কৰ প'চিঙত আজিকালি অকমান পাৰ্চেন্টেজটো কমি গৈছে। ইয়াতে কি বুলি কয় তাতে অকমান প'চিঙৰ যোনটো হেৰি আছিল চোৰাং চিকাৰীৰ যোনটো এক্টিভিটিছ আছিল সেইটো বৰ্তমান কমি গৈছে। তাৰ ওপৰত আপোনালোকে কি মন্তব্য দিব বিচাৰে কিয় কমিছে ৰিজনছবিলাক সেই তেনেকুৱা ধৰণৰ কিছুমান এছে আহিব পাৰে আৰু প্ৰিচি ৰাইটিং মানে কি এটা আপোনালোকৰ পেৰাগ্ৰাফ দি দিব সেই পেৰাগ্ৰাফটোৰ পৰা 1/3 মানে 3 এভাগত আপোনালোকে প্ৰিচিটো এটা সুইটেবল টাইটেল দি পেলাই সেই পেৰাগ্ৰাফটোৰে গোটেই বস্তুখিনি বুজি লৈ পেলাই এটা শৰ্ট ফৰ্মত এটা পেৰাগ্ৰাফতে আপোনালোকে গোটেইখিনি বস্তু প্ৰকাশ পোৱাকৈ এটা সেন্টেন্স কি বুলি কয় সেন্টেন্স নহয় এটা পেৰাগ্ৰাফ লিখি উলিয়াব লাগে। ঠিক আছে। সো 1/3 মানে যদি কুৱেশ্যনটো যদি যিমান নিকল থাকে তাৰে 3 ভাগৰ এভাগ আপোনালোকে
ছিংগুল পেৰাগ্ৰাফত লিখি পেলাই সেই গোটেই বস্তুখিনি ব্যাখ্যা কৰিব লাগে আৰু লগতে তাতে এটা সুইটেবল টাইটেল দিব লাগে আৰু যদি ৰিপৰ্ট আহে ৰিপৰ্ট মানে কি ৰিপৰ্ট যিকোনো হ'ব পাৰে বা ৰিপৰ্ট ড্ৰাফটিং হ'ব পাৰে ইয়াতে আপোনালোকৰ কিছুমান গভৰ্ণমেণ্ট লেটাৰ্ছ আহিব পাৰে ঠিক আছে গভৰ্ণমেণ্টৰ এপ্লিকেশ্যন টাইপৰ আহিব পাৰে বা গভৰ্ণমেণ্ট ৰিপৰ্ট আহিব পাৰে সেই ৰিপৰ্ট ৰাইটিং ইয়াতে থাকিব পাৰে নহয় বা ইংলিছ গ্ৰামাৰৰ কিবা কি বস্তু ইয়াতে ভৰাই দিব পাৰে ঠিক আছে ইয়াতে আপোনালোকে লিখিব লাগিব 100 মাৰ্কছত 3 আৱাৰ্ছ ডিষ্ট্ৰিবিউশ্যন হ'ব চ' ইংলিছ পাৰ্টটো আপোনালোকে পঢ়ি পেলাই পাৰ নাপায় এইবোৰ আপোনালোকে ৰেণ্ডমলি গুগল কৰি গ'লেও আপোনালোকে ইয়াতে পাই যাব বাকী মই যোনটো কি বুলি কয় আপোনালোকক ইয়াতে যোনটো ফৰেষ্ট ৰেঞ্জাৰৰ যোনটো কোৰ্চ আছে তাতে মই ইংলিছৰ কিছুমান বস্তু ইনক্লুড কৰি দিছোঁ বাৰু এছ এ প্ৰিচি সেইবোৰ মোৰ পৰা ল'লে মানে আপোনালোকে তাতে পাই যাব বাৰু বহুতখিনি মই এক্সটাৰ্নেল লিংকো শ্বেয়াৰ কৰিম য'ত আপোনালোকে এছ এ প্ৰেক্টিছ কৰিব পাৰিব চাব পাৰিব ঠিক আছে চ' ইংলিছ পেপাৰখন হৈ গ'ল নেক্সটখন হৈ গ'ল জেনেৰেল নলেজ ঠিক আছে APSC পৰীক্ষাত জেনেৰেল নলেজ ছাবজেক্টটো থাকেই ইয়াতে OMR বেছ কনভেনশ্যনেল টাইপ কনভেনশ্যনেল নহয় এখন OMR বেছ মাল্টিপল চইচ কুৱেশ্যনছ টাইপ কুৱেশ্যন পেপাৰ আহিব 100 মাৰ্কছ থাকিব মানে 100টা কুৱেশ্যন থাকিব পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব 0.25কে নিগেটিভ মাৰ্ক থাকিব 2 আৱাৰ্ছৰ পেপাৰ হ'ব ঠিক আছে জেনেৰেল নলেজত আপোনালোকৰ 0.25 মাৰ্কে নিগেটিভ মাৰ্কিং থাকিব যিহেতু পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব 100টা কুৱেশ্যনছ থাকিব আৰু এইটো মাল্টিপল চইচ কুৱেশ্যনছ এটা কুৱেশ্যনছৰ এগেইনষ্টে 4টা অপশ্যন দিয়া থাকিব তাৰ ভিতৰতে যোনটো কাৰেক্ট এনচাৰ সেইটো অপশ্যন আপোনালোকে চুজ কৰি তাতে OMR চিটত আপোনালোকে বহুৱাব লাগিব ঠিক আছে চ' জেনেৰেল নলেজৰ আপোনালোকৰ যদি চিলেবাছৰ কথা কওঁ জেনেৰেল নলেজত ধৰক বহুতখিনি কথা আহি যায় লাইক কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি ইণ্ডিয়া ইণ্টাৰনেশ্যনেল গোটেইখিনি বস্তু কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিবলগীয়া হয় কাৰেণ্ট এফেয়াৰ্ছৰ পাছত আহি গ'ল হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত কুৱেশ্যনছ আপোনালোকৰ আহিব পাৰে তাৰপিছত আহি গ'ল আপোনালোকৰ আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ ঠিক আছে আসাম বুলি ক'লে মানে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি এনভাইৰনমেণ্ট গোটেইখিনি বস্তু অসমৰ আহি যাব কাৰেণ্ট এফেয়াৰ্ছ অসম বুলি ক'লে মানে অসম এজ এ পৰ্চন গোটেইবিলাক বস্তু কভাৰ কৰা থাকে আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে আৰ্ট এণ্ড কালচাৰ এনভাইৰনমেণ্ট সেই গোটেইখিনি বস্তু অসমৰ বিষয়ে আহিব লাগিব আৰু অসমখন আপোনালোকে ভালকৈ পঢ়িব লাগিব আৰু লগতে ইণ্ডিয়া বুলি ক'লে মানে ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ বিষয়ে আপোনালোকে চাব লাগিব তাৰপিছত আহি গ'ল ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন থাকিব জেনেৰেল নলেজত তাৰপিছত থাকিব জিঅ'গ্ৰাফি ৱৰ্ল্ড ইণ্ডিয়া অসম তেনেকুৱা ধৰণৰকৈ থাকিব তাৰপিছত আহি গ'ল আপোনালোকৰ ইকনমিৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে ইকনমিক্স ৰিলেটেড তাৰপিছত আহি গ'ল আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'লোৱে আৰ্ট এণ্ড কালচাৰ আহিব পাৰে তাৰপিছত ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ স্পৰ্টছ বুকছ অথৰ্ছ সেইবিলাকৰ নামবিলাক আহিব পাৰে অসম ইণ্ডিয়া দুইটা টপিকৰ কথাই কৈছোঁ স্পৰ্টছ বুকছ অথৰ্ছ আৰু ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ অফ আছাম এণ্ড ইণ্ডিয়া ঠিক আছে এজ এ হোল তাৰপিছত আপোনাৰ এৱাৰ্ডছ নোবেল প্ৰাইজ কোনে পাইছিলে কি কথা সেইবোৰ বস্তু আৰু সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে এইবোৰ কাৰেণ্ট এফেয়াৰ্ছতো বহুতবিলাক বস্তু আপোনালোকে ইয়াতে ইনক্লুড থাকিব জেনেৰেল নলেজত তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আৰু ইয়াতে এনেই জেনেৰেল ষ্টাডিজ ক'লে মানে আপোনালোকৰ তাতে কি বুলি কয় কিছুমান নিউমেৰিকেল এবিলিটি বা জেনেৰেল মেণ্টেল এবিলিটি কুৱেশ্যনছ আহে কিন্তু জেনেৰেল নলেজ বুলি ক'লে মানে জেনেৰেলি সেইখন কুৱেশ্যন পেপাৰত নিউমেৰিকেল এবিলিটি বা জেনেৰেল মেণ্টেল এবিলিটিৰ কুৱেশ্যনছ তেনেকুৱাকৈ নাহে চ' জেনেৰেল ষ্টাডিজ বুলি কোৱাহেঁতেন ইয়াতে নিউমেৰিকেল এবিলিটি বা জেনেৰেল মেণ্টেল এবিলিটি তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহিলেহেঁতেন লাইক মেথছ ৰিজনিং তেনেকুৱা কিন্তু ইয়াতে যিহেতু জেনেৰেল নলেজ বুলি কৈছে চ' হয়তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ নাহিব পাৰে তথাপিতো আপোনালোকে অলপ চলপ চাই যোৱাটো ভাল ইয়াতে মোৰ যোনটো কোৰ্চ আছে তাতে বাৰু অলপ ইনক্লুড কৰি দিয়া আছে আৰু জেনেৰেল নলেজৰ কথা যদি কওঁ আপোনালোকে জেনেৰেল নলেজ যদি আপোনালোকে পঢ়িব বিচাৰে অসম পৰ্চনটোৰ কাৰণে এণ্ড ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বুলি এখন কিতাপ আছে শৈলেন বৈশ্য ছাৰে লিখা সেই শৈলেন বৈশ্য ছাৰৰ যোনখন কিতাপ আছে এণ্ড ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ সেইখন কিতাপ আপোনালোকে কিনি ল'ব পাৰে 5th এডিশ্যনটো কিনিব 5 নম্বৰ এডিশ্যনটো কিনিব সেইটো 5 নম্বৰ এডিশ্যনটো কিনিলে মানে এণ্ড ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ গোটেইখিনি অসম পৰ্চন তাতে কভাৰ হৈ যাব চেপ্টাৰ ৱাইজ গোটেইখিনি বস্তু ডেছক্ৰিপটিভ ফৰ্মেটত আছে লগতে MCQজো পাই যাব সেই কিতাপখন আপোনালোকে অনলাইন এমেজন ফ্লিপকাৰ্ট য'তে কৰে গুগল কৰি দিলে আহি যাব ঠিক আছে এটা ভাল প্ৰাইচত আপোনালোকে ডিছকাউণ্টেড প্ৰাইচত অনলাইন আপোনালোকে পাই যাব অফলাইনো পাই যাব সেইখন কিতাপ কিন্তু অনলাইন বেছি প্ৰিফাৰ কৰোঁ কাৰণ আপোনালোকে তাতে ডিছকাউণ্টেড প্ৰাইচত পাই যাব ঠিক আছে এণ্ড ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বাই শৈলেন বৈশ্য 5th এডিশ্যন ঠিক আছে বাকী এনেই মোৰ কোৰ্চটোত ইনক্লুডেড আছে কোৰ্চটোৰ বিষয়ে মই অলপ ক'ম বাৰু প্ৰথমতে ভিডিঅ'টোৰ লাষ্টৰ ফালে ক'ম আৰু লগতে আপোনালোকৰ তাৰ উপৰি আপোনালোকে লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটিৰ কাৰণে লক্ষ্মীকান্ত কিতাপখন কিনি ল'ব পাৰে সেইখন চব কম্পিটিটিভ এক্সামৰ কাৰণে চিভিল ছাৰ্ভিচেছৰ পৰা আদি কৰি একেবাৰে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সেইখন ইম্পৰ্টেণ্ট ইণ্ডিয়ান পলিটি বাই লক্ষ্মীকান্ত সেইখন আৰু নতুন যোনটো এডিশ্যন আছে 7th এডিশ্যন সেই 7th এডিশ্যনটো কিনি ল'ব সেইটো অনলাইন আপোনালোকে এভেইলেবল পাই যাব অনলাইন কিনি ল'ব পাৰিব ঠিক আছে তাৰপিছত আহি গ'ল আপোনালোকৰ আৰু এখন কিতাপ ফ'ল' কৰিব পাৰে লুচেন্স জেনেৰেল নলেজ মই 3 নম্বৰ কিতাপখনৰ কথা কৈছোঁ লুচেন্স জেনেৰেল নলেজৰ যোনখন লেটেষ্ট এডিশ্যন সেইখন কিনি ল'ব পাৰে তাতে
সায়েন্স এণ্ড টেকন'লজি সেইখিনি পৰ্চন তাতে কভাৰ কৰিব পাৰিব আৰু লগতে তাতে কিছুমান কম্পিউটাৰ ৰিলেটেড ইয়াতে কাৰণ জেনেৰেল নলেজত আপোনালোকৰ সায়েন্স এণ্ড টেকন'লজিও থাকিব আৰু লগতে আপোনালোকৰ থাকিব ইয়াতে কি বুলি কয় ইনফৰমেশ্যন টেকন'লজি মানে যোনখিনি কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ থাকে সেইখিনি থাকিব সায়েন্স এণ্ড টেকন'লজি কুৱেশ্যনছ থাকিব সায়েন্স মানে আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বটানী ঠিক আছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান ইয়াতে ইনক্লুডেড থাকে আৰু লগতে টেকন'লজি ৰিলেটেড কুৱেশ্যনছ কিছুমান আহিব পাৰে স্পেচ ছায়েন্স বা কিবা তেনেকুৱা ধৰণৰ সেইবিলাক লুচেন্সৰ পৰা কভাৰ কৰা যাব আৰু কিছুমান বস্তু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনালোকে কভাৰ কৰি ল'ব পাৰিব ঠিক আছে আৰু লগতে মই আপোনালোকক এখন কথা কওঁ 3 নম্বৰ কিতাপখনৰ কথা ক'লোঁ প্ৰথমখন হৈ গ'ল এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বাই শৈলেন বৈশ্য 5th এডিশ্যন ছেকেণ্ডখন হৈ গ'ল লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি 7th এডিশ্যন আৰু লগতে লুচেন্স জেনেৰেল নলেজৰ যোনখন লেটেষ্ট এডিশ্যন সেইখন কিনি ল'ব 3 নম্বৰ আৰু 4 নম্বৰ এখন কিতাপ আছে সেইখনটো বেষ্ট বুক বুলি ক'ম মই সেইখনৰ নাম হ'ল জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন বাই দাস এণ্ড দত্ত ঠিক আছে ইয়াতে ৰাজকুমাৰ দাস আৰু বিশ্বজিৎ দত্ত বুলি দুজন ৰাইটাৰে লিখিছিলে তেওঁ দুজনে চিভিল ছাৰ্ভেণ্ট হয় চ' জেনেৰেল নলেজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন প্ৰিলিমছ এণ্ড মেইনছ বুলি এখন কিতাপ আছে তাতে প্ৰিলিমছ আৰু মেইনছ দুইটাই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ কভাৰ হৈছে কিন্তু তাৰ উপৰি আপোনালোকে অন্য কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে এইখন কিতাপ ফ'ল' কৰিব পাৰে কাৰণ তাত হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ গোটেইপিনি সায়েন্স এণ্ড টেকন'লজি ইক'লজি এনভাইৰনমেণ্ট গোটেইবিলাক বস্তু তাতে কভাৰ কৰা হৈছে সেই কিতাপখনৰ এজ এ হ'ল গোটেই কিতাপখন আপোনালোকৰ কাৰণে সেইখন যদি কিনি লয় চিভিল ছাৰ্ভিচ নিদিয়াসকলেও সেইখন কিতাপ কিনি ল'ব পাৰিব APSC পৰীক্ষাই হওক বা অন্যান্য যিকোনো কম্পিটিটিভ এক্সামত সেইখন কিতাপ আপোনালোকে ধুনীয়াকৈ থ্ৰ'লি যদি পঢ়ি যায় যিকোনো কম্পিটিটিভ এক্সাম আপোনালোকে এটেম্প কৰাত সুবিধা হয় সেই কিতাপখন মই চবকে ৰিকমেণ্ডেড কৰিম জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন বাই বিশ্বজিৎ দত্ত আৰু ৰাজকুমাৰ দাস ঠিক আছে বাকী এই ৰাইটাৰকেইজনে মোক এই ভিডিঅ'টো বনাবৰ কাৰণে কোনো কলাবৰেশ্যন কৰা নাই বা মোক কোনো পে' কৰা নাই মই জাষ্ট আপোনালোকক মই মোৰ ফালৰ পৰা যোনকেইখন কিতাপ ভাল হয় সেইকেইখনৰ নামহে ইয়াতে কৈছোঁ চ' জেনেৰেল নলেজৰ তেনেকুৱা ধৰণৰ চিলেবাছ থাকিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি কাৰেণ্ট এফেয়াৰ্ছ ছায়েন্স এণ্ড টেকন'লজি ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আৰু লগতে থাকিব পাৰে আপোনালোকৰ ইনফৰমেশ্যন টেকন'লজি আৰু কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আৰু লগতে আপোনালোকৰ তাত থাকিব পাৰে কি বুলি কয় আৰ্ট এণ্ড কালচাৰৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে ঠিক আছে চ' এইখিনি ধৰণৰ এনেকুৱা ধৰণৰ কুৱেশ্যনছ জেনেৰেল নলেজত আপোনালোকৰ ইনক্লুডেড থাকিব আৰু লগতে লজিকেল ৰিজনিং বা কি বুলি কয় কোৱান্টিভ এপ্টিটিউড বা তেনেকুৱা জেনেৰেল মেণ্টেল এবিলিটি বা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ নিউমেৰিকেল এবিলিটি কুৱেশ্যনছ ইয়াতে ইনক্লুডেড থাকিব পাৰে জেনেৰেল নলেজত এনেই জেনেৰেল নলেজ বুলি ক'লে মানে নাথাকে কিন্তু ইয়াতে হয়তো থাকিব পাৰে ঠিক আছে বাকী অপশ্যনেল ছাবজেক্ট আপোনালোকে কেনেকৈ চুজ কৰিব লাগে মই যিহেতু আপোনালোকক ক'লোৱে যোনটো মোৰ কি বুলি কয় এডভাৰটাইজমেণ্টৰ ভিডিঅ' আছিলে তাতে মই ক'লোৱে কেনেকৈ অপশ্যনেল ছাবজেক্ট আপোনালোকে চুজ কৰিব লাগে কম্বিনেশ্যন অফ ছাবজেক্ট কেনেকুৱা হ'ব লাগে চ' ইয়াতে অপশ্যনেল ছাবজেক্ট আপোনালোকৰ 2খন পেপাৰ থাকিব এইকেইখনো OMR বেছড কুৱেশ্যন পেপাৰ হ'ব MCQ ফৰ্মেটত আহিব 4টা কুৱেশ্যনৰ এগেইনষ্টে এটা এনচাৰ দিয়া থাকিব ইয়াতে 2খন পেপাৰে অপশ্যনেল ছাবজেক্ট 2টা ল'ব লাগিব ছাপ'জ আপোনালোকে যদি ইয়াতে যদি তলত আপোনালোকে দেখিছে কোনোবাই যদি এগ্ৰিকালচাৰ এখন পেপাৰ লৈছে এখন আপোনালোকে ল'ব পাৰিব জিঅ'লজি তেনেকুৱা ধৰণৰ মই জাষ্ট কোনোবাই যদি মেথমেটিক্স লৈছে এখন ফিজিক্স ল'ব পাৰিব তেনেকৈ ঠিক আছে 2খন পেপাৰ ল'ব পাৰিব এখন পেপাৰত 200 মাৰ্কছকৈ মানে এটা কুৱেশ্যনৰ এগেইনষ্টে 2 মাৰ্কছকৈ থাকিব আৰু নিগেটিভ মাৰ্কিং ইয়াতে 0.50 মাৰ্কছকৈ থাকিব ঠিক আছে চ' ইয়াতে অপশ্যনেল ছাবজেক্ট 2টা ল'ব পাৰিব অপশ্যনেল ছাবজেক্ট 1ত 200 মাৰ্কছৰ এখন পেপাৰ অপশ্যনেল ছাবজেক্ট 2ত 200 মাৰ্কছৰ এখন পেপাৰ ইয়াতে থাকিব MCQ বেছ OMR চিটত আপোনালোকে এনচাৰ্ছ দিব লাগিব মানে ইয়াতে আৰু 200 মাৰ্কছকৈ আছে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব 100টা কুৱেশ্যনছ থাকিব আৰু লগতে ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্কিং 0.50কৈ থাকিব আৰু অপশ্যনেল ছাবজেক্ট আপোনালোকে ক'ৰ পৰা পঢ়িব মই কৈ দিছোঁ অপশ্যনেল ছাবজেক্টবিলাক বেছিকলি ডিগ্ৰী লেভেল হ'ব ইয়াতে গ্ৰেজুৱেট লেভেলৰ ইয়াতে অপশ্যনেল ছাবজেক্টৰ কথা কৈছে গ্ৰেজুৱেট লেভেল চিলেবাছ ইয়াতে ফ'ল' কৰিব আগতে APSCৰ কম্বাইন কম্পিটিটিভ যোনটো এক্সামিনেশ্যন আছিলে মানে আমি যোনটো পপুলাৰলি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বুলি কওঁ সেইটোত আপোনালোকে APSCৰ 2018-19 বেটছলৈকে তাতে আপোনালোকৰ অপশ্যনেল ছাবজেক্ট 2খন ল'বলগীয়া আছিলে সেই অপশ্যনেল ছাবজেক্টকেইখন ডিগ্ৰী লেভেলৰ চিলেবাছ আছিলে আৰু OMR বেছ আছিলে তেতিয়া সেই চিলেবাছটো ফ'ল' কৰাহেঁতেন হৈ গ'লহেঁতেন কিন্তু এতিয়া মই লেটেষ্ট যোৱাকালি চেক কৰোঁতে সেই তেনেকুৱাকৈ পুৰণা পেটাৰ্ণৰ চিলেবাছবিলাক এভেইলেবল নাই ঠিক আছে চ' সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰিলোঁ মই বহুত বিচাৰিলোঁ চ' সেইটো কাৰণে আপোনালোকে কি কৰিব অপশ্যনেল ছাবজেক্টৰ কাৰণে যোনে যি ছাবজেক্ট লয় এতিয়া অপশ্যনেল ছাবজেক্টটো বহুত আছে কোনে কি ল'বতো মইতো নাজানো যোনে যি ল'ব সেইটোৰ ওপৰত আপোনালোকে পাৰিলে ডিগ্ৰী লেভেল কিতাপ ফ'ল' কৰিব পাৰে নহয় বা আপোনালোকে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ যোনটো পৰীক্ষা হয় UPSCৰ ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ তাৰে আপোনালোকে অপশ্যনেল ছাবজেক্টৰ চিলেবাছকেইখন ফ'ল' কৰি আপোনালোকে তেনেকুৱা ধৰণৰ কিতাপ গোটাই পেলাই পঢ়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে আৰু যিসকলে আপোনালোকে যিহেতু অপশ্যনেল ছাবজেক্ট ল'বলৈ ওলাইছে চ' অভিয়াছলি আপোনালোকে সেইকেইটা ছাবজেক্টৰ লগত ফেমিলিয়াৰ হ'ব লাগিব বা গ্ৰেজুৱেশ্যনত সেইকেইটা ছাবজেক্ট পাই আহিছে চ' সেইটো কাৰণে আপোনালোকৰতো গ্ৰেজুৱেট লেভেলৰ কিতাপবিলাক থাকিবই চ' তেনেকৈ আপোনাক গ্ৰেজুৱেট লেভেলৰ কিতাপ ফ'ল' কৰিব পাৰিব
ঠিক আছে আৰু নহয় বা আপোনালোকে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ যোনটো চিলেবাছ ফ'ল' কৰিছে অপশ্যনেল ছাবজেক্টত সেইবিলাক চিলেবাছ ফ'ল' কৰিলেও হৈ যাব নহয় বা আৰু এটা ইজি পদ্ধতি আছে কি UGC নেটৰ যদি কাৰোবাৰ কিবা কিতাপ আছে লাইক UGC নেটৰ যদি আপোনালোকৰ এনভাইৰমেণ্টেল ছায়েন্সৰ কিতাপ আছে UGC নেটৰ যদি আপোনালোকৰ ফিজিক্সৰ কিতাপ আছে বা ষ্টেটিষ্টিক্সৰ কিতাপ আছে UGC নেটৰ যোনবিলাক কিতাপ আছে UGC নেট নেশ্যনেল এলিজিবিলিটি টেষ্ট চ' তাৰে আপোনালোকে কিতাপ নেট ছেটৰ UGCৰ কিতাপ ফ'ল' কৰিব পাৰে আৰিহান্তৰ কিতাপ বহুত এভেইলেবল আছে তেনেকুৱা ধৰণৰ কিতাপ কিনি ল'লেও আপোনালোকৰ এই কাৰণ ইয়াত তাতে ডিগ্ৰী লেভেলৰ কুৱেশ্যনছে জেনেৰেলি সোধা হয় চিলেবাছবিলাক সেই ডিগ্ৰী লেভেলে থাকে জেনেৰেলি ডিগ্ৰী পষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেট তেনেকুৱা ধৰণৰ মিক্স চিলেবাছ থাকে চ' সেইখিনি ফ'ল' কৰিলেও আপোনালোকৰ বহুতখিনি হেল্প হ'ব ইয়াতে অপশ্যনেল ছাবজেক্টৰ ক্ষেত্ৰত ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই অলপ হ'লেও আইডিয়া পালে চ' কেনেকৈ ষ্টাৰ্ট কৰিব লাগে প্ৰিপেৰেশ্যন আৰু ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষাটো আপোনালোকৰ যিসকলে দিব তেওঁলোকে যিহেতু এইবিলাক এই পষ্টটোৰ কাৰণে আপোনালোকে পেছনেট হ'ব লাগিব তেতিয়াই ফৰেষ্ট ৰেঞ্জৰ পৰীক্ষা দিবলৈ ওলাব যদি আপোনালোকে পেছনেট নহয় এনেই জাষ্ট পষ্ট ওলাইছে গভৰ্ণমেণ্ট এক্সাম দিব লাগে দিয়ে তেনেকৈ নহয় কাৰণ ইয়াতে এটা ডাঙৰ ৱাকিং টেষ্টো আছে মই অলৰেডি বুজালোঁ কেনেকুৱা ধৰণৰ কি ৱাকিং টেষ্ট হ'ব আজিৰ ভিডিঅ'টো নুবুজাওঁ আৰু আজি জাষ্ট মই ৰিটেন এক্সামিনেশ্যনটোৰ চিলেবাছ আৰু ষ্টাডি মেটেৰিয়েলছখিনি ডিছকাছ কৰিলোঁ আৰু আপোনালোকে বাকী কাৰোবাৰ যদি কিবা ডাউট থাকে এনি কুৱেশ্যন আপোনালোকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে ঠিক আছে আৰু লগতে এই পৰীক্ষাটোৰ লগত ৰিলেটেড এটা কোৰ্চ এভেইলেবল আছে মোৰ পৰা ল'ব পাৰে ইয়াতে কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে বাৰু মোৰ ওচৰত যেনেকৈ ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 349ত ইয়াতে PDF ফৰ্মেটত পাই যাব হোৱাটছএপ কৰিব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড আছে 9706557851ত আৰু কাৰোবাক যদি কাৰেণ্ট এফেয়াৰ্ছ লাগে 2024 ফুল ইয়েৰ মান্থ ৱাইজ আছে 2025 মেলৈকে কভাৰ কৰা হৈছে জুন মাহটো চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যিহেতু পৰীক্ষা হ'বলৈ গৈ আছে 6 জুলাইত তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 349ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে ফেজ 1 ফুল কোৰ্চ অন জেনেৰেল ষ্টাডিজ ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে পাই যাব এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 এডভাৰটাইজমেণ্টটো নৱেম্বৰ মাহত আহি আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স এণ্ড ৰিজনিং 99 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ এটা জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি মই লগে লগে শ্বেয়াৰ কৰি দিম আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী মোৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC ফৰেষ্ট ৰেঞ্জাৰ বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' যে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰা আছে তাতে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম